শিলচৰত বনজ সম্পদৰ অবাধ লুণ্ঠন। বৰাক নৈৰ পাৰ খান্দি ট্ৰাকে ট্ৰাকে সৰবৰাহ বালি, চকুমুদা কুলিৰ ভাও বন বিভাগৰ। শিলচৰত এতিয়া অবাধে চলিছে বনজ সম্পদৰ লুণ্ঠন। শিলচৰ সদৰ ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা বিভিন্ন স্থানত অবৈধ বালি খননৰ লগতে চলিছে অবৈধ পাহাৰ খনন কাৰ্য। বন ৰক্ষাৰ বিপৰীতে বনদস্যুৰে লগত মিলি শিলচৰত এতিয়া বনজ সম্পদৰ লুণ্ঠন চলোৱাৰ অভিযোগ একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে। বিগত কেইমাহমান ধৰি কাছাৰ জিলাৰ শিলচৰ সদৰ ৰেঞ্জৰ অধীনত থকা বিভিন্ন স্থানত অবৈধভাৱে চলি আহিছে বালি খনন। এছকে ভেটৰেৰে বৰাক নৈৰ পাৰ খান্দি দিনে নিশাই সৰবৰাহ কৰিছে শ শ বালি ভৰ্তি ডাম্পাৰ। শিলচৰ সদৰ ৰেঞ্জৰ মাচিপুৰ, সোণাবাৰীঘাট, বাঘপুৰ, বেৰেঙা আদিকে ধৰি বিভিন্ন স্থানত চলিছে এই অবৈধ খনন কাৰ্য। অবৈধ এই খনন কাৰ্যৰ ফলত বৰাক নৈৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। কেৱল বালিয়ে নহয়, ৰেঞ্জৰ বিভিন্ন স্থানত এতিয়া পাহাৰ কাটি তহিলং কৰিছে বনদস্যুসকলে। দীৰ্ঘদিনৰ পৰা শিলচৰ সদৰ ৰেঞ্জত এই বনজ সম্পদৰ লুণ্ঠন চলি আহিছে যদিও চকুমুদা কুলিৰ ভাওত আছে বন বিভাগ, যাৰ বাবে শিলচৰত এতিয়া প্ৰকাশ্যে দিনৰ পোহৰত চলিছে বনজ সম্পদৰ অবাধ লুণ্ঠন। শীঘ্ৰেই এই অবৈধ বেহা বন্ধ কৰাৰ লগতে বন ধ্বংসৰ লগত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলৰ। যে বালিৰ সিন্ডিকেট যেনেকৈ ষ্টাৰ্ট হৈছে এই আমাৰ বিশেষকৈ শিলচৰ ৰেঞ্জৰ আণ্ডাৰত সোণাবাৰীঘাট, তাৰপিছত বাঘপুৰ, ৰাণীপেৰী এইবোৰ অঞ্চলত যেনেকা অবৈধ কোনো ধৰণৰ কোৱাৰীৰ কোনো নাই, কোনো মানুহৰ নামত কোৱাৰীৰ কোনো চেংচন নাই, কোনো ধৰণৰ ফৰেষ্টৰ ৰয়েলিটিটো কৰা নাই, কিন্তু ইয়াতে এটা ডিপাৰ্টমেণ্ট আৰু কিছুমান মাফিয়াবিলাক বালি মাফিয়াবিলাকে মিলি আৰু চৰকাৰৰ কিছু পাতি নেতাৰ জৰিয়তে এদের সিন্ডিকেট চলাই আছে। এই সিন্ডিকেটটোত এইটো ৰাইজৰ কাৰণে এইটো যেতিয়া বৰ্ষাৰ টাইম আহে তেতিয়া মানুহবোৰৰ এই অবৈধভাৱে যেনেকা জেচিবি দি খনন কৰি আছে, এইটো মেনুৱেলি কৰিব লাগে, কিন্তু জেচিবি দি কৰাৰ কাৰণে প্ৰত্যেক বছৰ আমি দেখো 2-4টা গড় নদীৰ তলত সোমাই যায়, ৰাইজৰ বহুত ক্ষতি হয়। এবাৰো আমি যেনেকা সিহঁতে চলাই আছে এনেকা যে যদি বালি খনন কৰি থাকে তেতিয়াহ'লে যিকোনো ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে বৰ্ষাৰ মৌচুমত। 100% ডিপাৰ্টমেণ্ট জড়িত আছে, ডিপাৰ্টমেণ্টে মিলি এইবোৰ কাম কৰি থাকে। ডিপাৰ্টমেণ্ট আৰু মাফিয়াবিলাকে মিলি আৰু চৰকাৰ পক্ষৰ শাসক দলৰ কিছুমান নেতা পাতি নেতাই মিলি এইবোৰ সিন্ডিকেটবিলাক চলাই থাকে। ধলাইৰ পৰা গুলছন আহমেদৰ ৰিপৰ্ট, NFR 24।